1 আৰু 2 পদ। দ্বিতীয় তিমোথী 3 অধ্যায় 1 আৰু 2 পদ। ইয়াত কৈছে, কিন্তু ইয়াকে জানিবা যে সেই কালত ভয়ংকৰ সময় উপস্থিত হ'ব। 2 পদ। কিয়নো এই কালত মানুহবোৰ নিজকে নিজে প্ৰেম কৰোঁতা, ধন লোভীয়া, দৰ্পী, অহংকাৰী, নিন্দক, পিতৃ-মাতৃৰ প্ৰতি অবাধ্য, অকৃতজ্ঞ, অপবিত্ৰ, 3 পদ, স্নেহহীন, ভোজনী নমনা, অপবাদক, ইন্দ্ৰ দমন নকৰা, উগ্ৰ, সাধক ঘৃণাওতা। তাৰপিছত আমি 4 পদ পঢ়িম। বিশ্বাসঘাতক আৰু আকুৰকুচ, মদ গৰ্বী, ঈশ্বৰ প্ৰেম কৰাতকৈ বৰং খুব প্ৰিয় হ'ব। অলপ বেলেগ আছে কিছুমান বাইবেলত। 11 মই বেলেগ বাইবেল পঢ়িম। কিন্তু শেষ কালত ভয়ংকৰ সময় উপস্থিত হ'ব, ইয়াকে জানিবা, কিয়নো সেই কালত মানুহবিলাকে নিজকে প্ৰীতি কৰোঁতা, ধন লোভীয়া, দৰ্পী, অহংকাৰী, নিন্দক, পিতৃ-মাতৃক নমনা, অপকাৰ নমনা, অপবিত্ৰ, স্নেহহীন, নিৰ্দয়, অপবাদক, ইন্দ্ৰ দমন নকৰা, প্ৰচণ্ড, সাধক ঘৃণাওতা, বিশ্বাসঘাতক, আপোন ময়মত, গোপাল, ঈশ্বৰ প্ৰিয়তকৈ বৰং খুব প্ৰিয়। आप प्रार्थना करें। हमारे पिता परमेश्वर प्रभु जी, आपके नाम का धन्यवाद करते हैं। आपके अनुग्रह आशीर्वाद हो दोबारा प्रभु अपने सत्य का वचन को समझने के लिए हमें सहायता और मदद करें। ये ईश्वर, ये वचन आपका है प्रभु जी। ये वचन समझने के लिए हमें स्वर्ग से सहायता और मदद करें। यीशु प्रभु के नाम से मांगते हैं, आमीन, आमीन। या যদি আমি চাওঁ, এই 2 তিমোথী 2 তিমোথী এয়া হৈছে মিছনেৰী যাত্ৰা। এটা কালত পৌলে খ্ৰীষ্টিয়ানবিলাকক জেলত ভৰাইছিল আৰু যিদিনাই প্ৰভু যীশু খ্ৰীষ্টক তেওঁ গ্ৰহণ কৰিলে আৰু গ্ৰহণ কৰাৰ পাছতে তেওঁ প্ৰভু যীশু খ্ৰীষ্টৰ বিষয়ে তেওঁ প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে। কেনেকুৱা কথা! এটা সময়ত যীশুৰ বিৰোধী আছিল আৰু যিদিনাই যীশুক তেওঁ গ্ৰহণ কৰিলে, বিশ্বাস কৰিলে, তাৰ পিছতে যিজনৰ বিৰুদ্ধে কাম কৰি আছিল তেওঁৰ বিৰুদ্ধে পৰিচৰ্যা আৰম্ভ কৰিলে পৌল। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। এই হেতুকে প্ৰিয়সকল, পৌলে লিখা এই পত্ৰখন যদি আমি চাওঁ, 4ৰ্থ মিছনাৰী যাত্ৰাৰ সময়ত তেওঁ 1ম তিমোথী লিখিছিল। 4ৰ্থ মিছনাৰী যাত্ৰা তেওঁ দ্বীপবিলাকত গৈ তেওঁ পৰিচৰ্যা কৰিছিল। বাইবেলৰ পিছফালে আমি যদি চাওঁ তেতিয়াহ'লে পৌলে ক'ত ক'ত মিনিষ্ট্ৰী কৰিবলৈ গৈছিল তাৰ আমি মেপ দেখিবলৈ পাওঁ। যীশুক বিশ্বাস কৰাৰ পাছত আগত হ'লে তেওঁ খ্ৰীষ্টিয়ানবিলাকক মাৰিছিল, যীশুৰ বিষয়ে ক'লে তেওঁ জেলত ভৰাইছিল।
কিন্তু যীশুক বিশ্বাস কৰাৰ পাছত পৌলৰ মন কেনেকৈ সলনি হ'ল চাওক কেনেকৈ সলনি হ'ল যিজনে যীশুৰ বিষয়ে বিৰোধী আছিল আৰু থেমে যীশুৰ বিষয়ে ক'বলৈ ধৰিলে প্ৰভুৱে মানুহ সলনি কৰিবলৈ সময় নেলাগে প্ৰেইজ দ্য লৰ্ড হালেলুয়া হালেলুয়া এইটোকে জানিব প্ৰিয়সকল পৌলে মন পালন কৰি যীশুৰ শুভবাৰ্তা গ্ৰহণ কৰি তেওঁৰ যীশুৰ বিষয়ে ঘোষণা কৰিবলৈ আৰম্ভ কৰিলে এয়া হৈছে প্ৰথম নহয় দ্বিতীয় নহয় তৃতীয় নহয় ইয়াত আমি চাইছো চতুৰ্থ বাৰ তেওঁ যেতিয়া মিছনেৰী যাত্ৰা কৰিলে যীশুৰ বিষয়ে শুভবাৰ্তাৰ কাৰণে প্ৰচাৰৰ কাৰণে ওলাই গ'ল সেই সময়তে প্ৰথম তিমথী তেওঁ লিখিছে তেওঁ প্ৰথম তিমথী লিখিছে তাৰ পাছতে তাৰ মানে কি তেওঁ কাৰাগাৰত মানে কাৰাবাসত প্ৰথমবাৰ কাৰাবাসত থাকোঁতে তেওঁ তিমথী লিখিছে যেনেকৈ আমি সেইদিনা শুক্লালৰ ঘৰত যেতিয়া প্ৰচাৰ কৰি তাত আমি লিখিলোঁ ফিলিপিও তেওঁ জেলত থাকোঁতে লিখিছে আৰু তেনেস্থলতে এইটো হৈছে দ্বিতীয়বাৰ যেতিয়া তেওঁ কাৰাগাৰত আছিল ৰোম দেশত যেতিয়া তেওঁ দ্বিতীয়বাৰ কাৰাগাৰত আছে তাৰ মানে জেলত আছিল সেই সময়তে দ্বিতীয় ভিতৰ তেওঁ লিখিছিল বুলি প্ৰভুৰ বাক্যৰ যোগেদি আমি গম পাওঁ তেতিয়াহ'লে মন কৰিবলগীয়া কথা ইয়াত কি আছে পৌলে ইমান তেওঁ যীশুৰ বিৰোধী আছিল কিন্তু আজি কেনেকৈ প্ৰচাৰ কৰিব তেনেকুৱা জগতত বহুত মানুহে যীশুৰ বিৰোধী আছিল অৱশেষত এতিয়া পাষ্টৰ হৈ তেওঁবিলাকে প্ৰভুৰ পৰিচৰ্যা কৰি আছে কিমান আমি টেষ্টিমনি শুনো তেওঁ কেনেকৈ প্ৰভুৰ পৰিচৰ্যাত আহিল কেনেকৈ তেওঁ যীশুত আহিল প্ৰভুৱে তেওঁবিলাকৰ মন সলনি কৰিলে কাৰণ তেওঁবিলাকৰ অন্তৰখনত প্ৰভু যীশু খ্ৰীষ্ট সোমাই তেওঁবিলাকৰ লগত তেওঁবিলাকৰ মনবিলাক সলনি কৰিবলৈ বিচাৰিছে কাৰণ তেওঁবিলাকে সুবিধা দিলে এবাৰ চাওঁচোন প্ৰভু কোন হয় এবাৰ চাওঁচোন প্ৰভুৰ বাক্য কেনেকুৱা বাক্য এইবিলাক গ্ৰহণ কৰাৰ পাছতে তেওঁবিলাকে সঁচাকৈয়ে সলনি হৈছে আৰু এই দ্বিতীয় তিমথী এই পত্ৰখন লিখিবলৈ 66 আৰু 67 খ্ৰীষ্টাব্দৰ মাজ ভাগত লিখিছে আৰু তেওঁ জেলত থকা সময় লিখিছে এয়ে মণ্ডলীলৈ লিখিছে কিয়নো বহুত মণ্ডলীবিলাকত দুৰ্বল হৈ গৈছে আৰু ভুৱা শিক্ষা আছে ভুৱা শিক্ষাবিলাক প্ৰচাৰ হৈ আছে তেনে অৱস্থাতে পৌলে এই শিক্ষা বা এই পত্ৰখন তেওঁবিলাকৰ আগত প্ৰচাৰ কৰিছে এই হেতুকে প্ৰিয়সকল আজি ইয়াত আমি দেখিবলৈ পাওঁ শেষকাল হ'ব কি লিখিছে শেষকাল হ'ব শেষকাল আহি আছে আৰু শেষকালত মানুহবিলাকে কেনেকৈ হ'ব ইয়াৰ বিষয়ে ইয়াত লিখা আছে গতিকে আমি ইয়াক জনাটো উচিত আছে যে যীশু খ্ৰীষ্ট অহাৰ কালত কেনেকৈ হ'ব তাৰ আগতে কি হ'বলৈ আছে মানুহবিলাকৰ মনবিলাক কেনেকুৱা হ'ব ইয়াৰ বিষয়ে আজি তিমথী ইয়াত লিখিছে এয়া হৈছে চেতনাৰ বাক্য খ্ৰীষ্টানবিলাকৰ চেতনাৰ বাক্য অকল নহয় গোটেই মানৱ জাতিৰ কাৰণে চেতনাৰ বাক্য হয় সেইকাৰণে ইয়াত কৈছে সেই কালত ভয়ংকৰ সময় উপস্থিত হ'ব তাৰ মানে ভয়ংকৰ সময় আহিব আৰু সেই সময়কালত আপোনালোকে মন দিব এই সময়কালত মানুহবিলাকে কেনেকৈ হ'ব জানে নিজৰ প্ৰীতি কৰোঁতা হ'ব নিজৰ প্ৰীতি কৰোঁতা হ'ব মানে ময়ে সকলো মোৰ পৰিয়াল আৰু মই মোৰ টকা পইচা মোৰ গাড়ী ঘোঁৰা আৰু মই নিজক প্ৰীতি কৰিব আনলৈ প্ৰীতি কৰিবলৈ সময় নাপাব সম্বন্ধ অন্যৰ লগত ৰাখিবলৈ সময় নাই নিজৰ লগতে আছে তেনেকুৱা হ'ব মানুহবিলাকে এই কালত হৈছে কিমান মানুহে
আনলৈ কেনেকুৱা প্ৰীতি ৰাখে। কৰিছে জানো? নাই। এয়া শেষ হৈ গৈছে। সেইকাৰণে শেষ কালৰ বাবে শেষ কালত কি হ'ব লগীয়া ভ্ৰষ্টতাৰ বিষয়ে চেতনাৰ বাক্য আজি আমাক দিছে, মণ্ডলীবিলাকক দিছে। তাৰ মানে মণ্ডলী সজাগতা কৰাইছে, মণ্ডলী যাতে দুৰ্বল নহয়, এই বাক্যবিলাকক গ্ৰহণ কৰি তেওঁবিলাকৰ জীৱনত যাতে আত্মিকতা থাকে, যিশুৰ অহালৈকে যাতে তেওঁবিলাকে বিশ্বাসত দুৰ্বল হৈ নাযায়, সবল হৈ থাকিবলৈ এই বাক্য দিছে। সেইকাৰণে কৈছে সেই সময় যেতিয়া উপস্থিত হ'ব, মানুহে নিজকে নিজে প্ৰেম কৰোঁতা হ'ব, নিজকে প্ৰেম কৰিব, অন্যক প্ৰেম কৰিবলৈ সময় নাই। আলোচনা সেইকাৰণে তাৰপিছত তলত লিখিছে কি হ'ব জানে? ধন লবি হ'ব, ধন লবিয়া, ধন লবিয়া। ধনৰ কাৰণে জানিব কিমান পৰিয়াল তেনেকা হৈ আছে। পুত্ৰই যদি ধনৰ সম্পত্তি মোক দিয়া বুলি কয়, তেতিয়াহ'লে কি হ'ব? পিতৃ যদি কয় মই নিদিওঁ, মই এতিয়া জীয়াই আছো, মই মাটি বাৰী ভাগ নকৰি দিয়া, মই কি ক'ম সেইটো শুনিব লাগিব। পুত্ৰে কি ক'ব? মই বিয়া বাৰু পাতিছো, মোক দিবই লাগিব, হয় নাই? মোক দিবই লাগিব, মই ইয়াৰ ভাগ পাবই লাগিব। ধন লাগে না, ধন নহ'লে কাম নচলিব। ধন সকলো বিষয়ত লাগিব, বেমাৰ হ'লে লাগিব, পৰিচৰ্যা কৰিলেও লাগিব। ধন লোভী সেয়ে মূৰ্তি পূজাৰ সমান কৰিবা বুলি কৈছে। हिंदीत कैसे लोभ लालच मूर्ति पूजा के बराबर है। लोभे पाप पापे क्यों কি বুলি কয়? লোভে পাপ পাপে মৃত্যু। এতিয়া লোভ কাক জন্ম দিয়ে? পাপক জন্ম দিয়ে। পাপে কাক জন্ম দিয়ে? মৃত্যু। বুঝিছে ন? হালেলুয়া। সেইকাৰণে ধন লোভী, দৰ্পী, অহংকাৰী। অহংকাৰ নকৰা মানুহ আছে নেকি? জগতত নাই তেনেকুৱা অহংকাৰী মানুহ। যদি এতিয়া ঘৰ বনালে ক'ব মোৰ টকা পইচা নাই, মই কি কৰিম, ঘৰ সাজিম না। অহংকাৰ, শৰীৰৰ প্ৰতি অহংকাৰ। হেল্ল', চাৰ্ট যদি কিনিছে 1 লাখ টকা, দেখিছো মই 1 লাখ টকা কিনিছো। 1 লাখ টকাৰ পিন্ধিলেও শৰীৰৰ ঢকাই হয়। আৰু 1 টকাততো নাপায় আজিকালি না, 100 টকাত পায় না। 100 টকা চাৰ্ট পায় পেণ্টেল মানুহ। 100 টকাৰ চাৰ্ট কিনিলেও এই নিজৰ শৰীৰকে ঢাকিব না, বেলেগ ঢাকিব নাথাকে, শৰীৰকে ঢাকিব। 1 লাখ টকাৰ কাপোৰো তেওঁৰ শৰীৰক ঢাকিব, 100 টকাৰ কাপোৰো তেওঁৰ শৰীৰক ঢাকিব। কিনো কি পাৰ্থক্য হ'ল? টকাৰ হেৰা ফেৰা নহয়। টকা মানে কি হ'ল? দামত ল'লে আৰু দুখীয়াই, ধনী মানুহে বহুত টকাৰ কাপোৰ কিনিলে, দুখীয়া মানুহে অলপ টকাৰ কাপোৰ কিনিলে, মানে কম দামৰ কাপোৰ কিনিলে। মৰাৰ পাছত কি হ'ব? ধনীৰ কাপোৰ ক'ত হ'ব? ভাই, আৰু দুখীয়াৰ কবৰটো ক'ত হ'ব? তেতিয়াহ'লে কি পাৰ্থক্য হ'ল ধনী আৰু দুখীয়া? ধনীও মৰিলে তেওঁক মাটিত পুতিব, দুখীয়া মৰিলেও মাটিত পুতিব। ধনী মৰিলে কি স্বৰ্গত পুতিব নেকি? ওপৰত আকাশত ওলমাই ৰাখিব নেকি? তেতিয়াহ'লে
সেইকাৰণে প্ৰিয়সকল বাইবেলে আমাক কিছুমান কথা শিকায়। পাপী মৰিলেও ক'ত পুতিব? মাটিতে। ধাৰ্মিক মৰিলেও মাটিতে পুতা যায়, আৰু বেলেগতো জেগাই নাই না পুতিবলে। ধাৰ্মিক মানুহ পচেন নাই, পচি যায়, হয় না? পাপী মানুহেও পচিব, দুখীয়া মানুহেও পচিব, ধনী মানুহেও পচি যাব, গিৰি যাব। মানে এই শৰীৰে থাকিব। ধনীকো ঈশ্বৰে এই ধনীৰে সৃষ্টি কৰিছে, দুখীয়াকো ঈশ্বৰে এই ধনীৰে সৃষ্টি কৰিছে। তেতিয়াহ'লে দুয়োৰো একেটাই ৰাস্তা আছে। দুখীয়া মৰিলেও ধনী মৰিলেও এই মাটিতে পোতা যাব। সেইকাৰণে অহংকাৰ কৰি একো লাভ নাই। অহংকাৰ মানুহে কি কৰিব? পতন কৰিব। কি কৰিব? পতন কৰিব। তাৰ মানে অহংকাৰে তেওঁক খাই পেলাব, নষ্ট কৰি পেলাব। তাৰপিছত লিখিছে নিন্দক। কিমান মানুহে নিন্দা কৰে? কৰে নকৰে? নিন্দা। আমাকতো কৈছে নিন্দা নকৰিবা, হ'লেও আমি নিন্দা কৰো। কাৰ নিন্দা কৰো? যাৰে তাৰে নিন্দা কৰো, হয় না? নিন্দা কৰো। বাইবেলত কৈছে নিন্দা নকৰিবা, কিন্তু আমি নিন্দা কৰো। অহংকাৰ নকৰিবা কৈছে, কিন্তু আমি অহংকাৰ কৰো। ধন লবি নহবা, তাত আমি ধন লবি কৰো। কিমান মানুহে ধনৰ কাৰণে এজন মানুহক মাৰি দিছে? মাৰিছে নাই? মাৰিছে নাই? মাৰিছে। ধনৰ কাৰণে অন্য এজন ব্যক্তিৰ প্ৰাণ লৈ লৈছে। কেনেকুৱা হ'ব পৃথিৱী? কেনেকুৱা হ'ব? কোনোবাই যদি ধনী হৈছে তাকো চাই মানুহবিলাকে জ্বলিব, হৈছে নাই? ধনী দেখাই আছে বুলি নকয়, হয় নকয়? কিয় ক'ব লাগিছে? তেওঁ টকা পইচা কমালে, তেওঁ ঘৰ সাজিলে, সাজক, প্ৰব্লেম নাই। তেনেকৈ হ'ব লাগে না? আমি কিয় নিন্দা কৰিব লাগে? তাৰপিছতে পিতৃ মাতৃক নমনা। বাইবেল কৈছে, কৈছে তোমালোকে নিজৰ পিতৃ মাতৃক সন্মান কৰিবা, তেহে তুমি তোমাৰ আয়ু কি হ'ব? দীঘল হ'ব বুলি কৈছে। পিতৃ মাতৃ অবাধ্য হৈছে। বাইবেলে কৈছে অবাধ্য নহ'বা। পিতৃ মাতৃক হেওগান নকৰিবা, তেওঁলৈ কাণ দিবা, তেওঁৰ কথালৈ কাণ দিবা, মন দিবা। বুজিছিল? হালেলুয়া। কিন্তু সেইমতে হোৱা নাই। পিতৃ মাতৃক অবাধ্য হোৱাৰ কাৰণে অৱস্থাটো কেনেকুৱা হৈছে জানে? আমি পঢ়িম মথিলিখিত হ'ব বাৰ্তা 10 অধ্যায়। 10 অধ্যায় উলিয়াব। 10 অধ্যায় 21 পদ। পিতৃ মাতৃৰ অবাধ্য বাইবেলত বহুত আছে। হলে প্ৰিয়সকল, আমি যদি চাওঁ পিতৃ মাতৃ অবাধ্য হলে অৱস্থাটো কি হৈ যায়? পিতৃ মাতৃ অবাধ্য চাব, ককায়েকক আৰু পুতেকে বাপেকক মৰণলৈ শুদাই দিব, আৰু সন্তানবিলাকে মাক বাপেকৰ অহিতে উঠি তেওঁলোকক বধ কৰিব। মিছা কৈছে নেকি বাইবেলে? নাই, সত্য বাক্য ঈশ্বৰৰ মুখৰ পৰা ওলোৱা জীৱিত বাক্য। এনেকা সময় আহিছে, এতিয়া হৈ আছে পৃথিৱীত। পিতৃ মাতৃক মাৰি দি আছে ধনৰ কাৰণে। তেওঁবিলাকক অবাধ্য হৈছে, তেওঁবিলাকে ইচ্ছা নকৰে, পিতৃ মাতৃক প্ৰেম কৰিবলৈ এৰি দিলে। হালেলুয়া। পিতৃ মাতৃ অবাধ্য হৈছে, তেওঁবিলাকে পিতৃ মাতৃক নমনা হৈছে। তেওঁবিলাকে পিতৃ মাতৃক অহিতে উঠি তেওঁলোকক বধ কৰাব। নিজে নকৰিলেও অন্যৰ হাতেৰে বধ কৰাব।
37 পদ 37 পদত কৈছে আৰু মানুহৰ নিজৰ পৰিয়ালে এতিয়া ভোগ্য হ'ব। চাওক বাইবেলে কৈছে আৰু এইবিলাক সম্পূৰ্ণ হৈ আছে পৃথিৱী। এটা পৰিয়ালতেই ইজনে আনজনক প্ৰেম নকৰা হৈছে, হোৱা নাই নেকি? নিজৰ পৰিয়ালৰ মাজতেই শত্ৰুতা, এইবিলাক কেনেকৈ হ'ব পাইছে? এইবিলাক বাইবেলত লিখা আছে, যাতে হ'ব নালাগিছিল আৰু তেনেকুৱা সুবিধা আমি দিব নালাগিছিল। সুবিধা দিয়াৰ কাৰণে আজি তেনেকুৱা ঘটনাবিলাক ঘটিছে। সেইকাৰণে প্ৰিয়সকল, খ্ৰীষ্টান বিলাকক কৈছে তোমালোকে তাৰ পৰা আঁতৰি থাকিব লাগিব। বুজিছিল? তাৰ পৰা কি হ'ব লাগিব? আঁতৰত থাকিব লাগিব। তেনেকুৱা সুবিধা যেন আপুনি আৰু মই দিব নালাগে। সেইকাৰণে কৈছে পিতৃ মাতৃক নমনা, অপকাৰ নমনা। অপকাৰ মানে নাই। गीतमाला কৈছে 1:16-12 पद কৈছে ना परमेश्वर ने मेरे जितने उपकार किया उसका बदले में क्या दूं। ईश्वरे যিমানে মোৰ উপকাৰ কৰিলে তাৰ ফলনি মই কি দিম? আপুনি মানে না ঈশ্বৰে আপোনাৰ জীৱনত উপকাৰ কৰিলে নাই? কৰিছে, মোৰ জীৱনত কৰিছে। কৈছে ন প্ৰভু মোক বেয়া পথৰ পৰা তেওঁ ভাল পথলৈ লৈ আনিছে। কৈছে ন হালেলুয়া। সেইকাৰণে মই বিশ্বাস কৰোঁ যে উপকাৰ নাপাওঁ, ঈশ্বৰে দিয়া উপকাৰটো মই ধন্য বুলি ভাবোঁ। আজি খ্ৰীষ্টান বিলাকে ভাবিব লাগিব এটা সময়ত আপুনি কেনেকুৱা আছিল আৰু এই সময়ত আপুনি কেনেকৈ আছে। কৈছে তাৰপিছতে কৈছে অপবিত্ৰ। বাইবেল কৈছে মই পবিত্ৰ, তেনেকুৱা তোমালোকে পবিত্ৰ হোৱা। কৈছে বাইবেল কৈছে তোমালোকে পবিত্ৰ হ'ব লাগিব। যে ঈশ্বৰ পবিত্ৰ হয় নে নহয়? হয় নহয়? ঈশ্বৰ যদি পবিত্ৰ হয় তেতিয়াহ'লে ঈশ্বৰে কৈছে মই যেনেকৈ পবিত্ৰ তেনেকৈ তোমালোকেও পবিত্ৰ হোৱা। পবিত্ৰ হ'ব। অপবিত্ৰ হৈ থাকিলে স্বৰ্গলৈ নাযাব। তাৰপিছতে কৈছে স্নেহহীন, স্নেহ নথকা, নিৰ্দয়া, মানে কাৰো প্ৰতি দয়া কৰিবলৈ ইচ্ছা নথকা, কাকো ক্ষমা কৰিবলৈ ইচ্ছা নথকা, তাক কয় নিৰ্দয়া। স্নেহ মৰম কৰিবলৈ ইচ্ছা নকৰা। আপুনি নিজৰ পৰিয়ালক কিমান প্ৰেম কৰে? আপুনি পিতৃ মাতৃক কিমান প্ৰেম কৰে? আপুনি ভাই ভনী কিমান প্ৰেম কৰে? আপুনি মণ্ডলীৰ পালকক কিমান প্ৰেম কৰে? আপোনাৰ নানা নানী কিমান প্ৰেম কৰে? স্নেহ কৰে তাৰ মানে। সেইকাৰণে পবিত্ৰ আত্মাৰ ফল হৈছে প্ৰেম। যদি প্ৰেম নাই তেতিয়াহ'লে ঈশ্বৰ নাই জানিব। আপুনি খ্ৰীষ্টান হ'লে কি হ'ব? প্ৰেম যদি নাই তেতিয়াহ'লে আপোনাৰ ঈশ্বৰ নাই। কাৰণ ঈশ্বৰে প্ৰেম বুলি কৈছে। প্ৰেম কোন হয়? ঈশ্বৰে প্ৰেম। প্ৰেম আনন্দ, শান্তি, ধীৰাজ, ধৈৰ্য। সেইকাৰণে ইয়াত কৈছে আৰু কৈছে অপবাদ কৰে। আমি কাৰো অপবাদ কৰিব নালাগে, কাৰো বিৰোধী হ'ব নালাগে। আমি হৈ যাওঁ না। এতিয়ালৈকে যদি আমি কাকো ক্ষমা কৰিব পৰা নাই, নিৰ্দয়া হৈছো, প্ৰভু কৈছে তেওঁক ক্ষমা কৰা। कारण प्रभु हिकाई दिया प्रार्थना भी करूं, हे हमारे पिता तो जो स्वर्ग में है, तेरा नाम पाक माना जाए। हे हमारे स्वर्गस्थ का पितृ, तुम्हारा नाम पूजनीय होता तो होता ही ला मेरी के बिले पाओ मैं जने को होई है अपराध क्षमा करी तेरे को তুমি हो मोर अपराध को क्षमा करिबा। করিছে নি কেউ अपराध को क्षमा? কোনবা যদি আপনার ভুল বুঝিছে আপনি ক্ষমা করিছেন না? যদি ক্ষমা কৰা নাই তেতিয়াহ'লে একো কামৰ নহয়। প্ৰিয়সকল জানি তেওঁ ক্ষমা নকৰিলেও আপুনি তেওঁক ক্ষমা কৰিবই লাগিব। এইটোহে সত্য হয় প্ৰভু যীশু খ্ৰীষ্টৰ শিকা। হালেলুয়া। আমি তেওঁক ক্ষমা কৰিবই লাগিব। তাৰপিছতে ইন্দ্ৰিয় দমন নকৰা,
ইন্দ্ৰ দমন, এইটো বাইবেলত আছে। ইন্দ্ৰ দমন হ'ব লাগিব। ইন্দ্ৰ দমন এইটো পবিত্ৰ আত্মাৰ ফল হয়। ইন্দ্ৰ দমন হ'ব লাগিব। আমাৰ ইন্দ্ৰিয়ক দমন কৰিবই লাগিব। আমাৰ শৰীৰক আমি দমন কৰিব লাগিব, চেষ্টা কৰিব লাগিব। আমাৰ চকু, কাণ, নাক, মুখ কি আছে, হাত ভৰি আছে, সকলোক আমি দমন কৰিব লাগিব। পাৰিছিল? যদি দমন নকৰে তেতিয়াহ'লে সেয়ে শয়তানে সুবিধা পাব। আৰু শয়তানে সুবিধা পাব আৰু তাৰ লগতে অনেক বিনষ্ট লৈ যাব। তাৰপিছত দেখিছে প্ৰচণ্ড সাধু ঘৃণাতা। সাধু ঘৃণাতা মানে কি? ভাল কথা ক'লে তাক মানে ঘৃণ কৰে। পাষ্টৰে যদি কয় তুমি মদ নাখাবা, সুৰাপান নকৰিবা, মাৰপিট নকৰিবা, কাজিয়া নকৰিবা, তেতিয়া पालकों को বিশ্বাসী বিলাকে কয় पालक तो हमने के देख के कहा थे, जैन बुझ के कहा थे। নহয়, পবিত্ৰ বাইবেল ক'বলৈ দিছে। যদি পালকে নকয় তেতিয়াহ'লে তেওঁবিলাকৰ পাপৰ ভাৰ পালকে বুজিব লাগিব, বুকিব লাগিব, ল'ব লাগিব। কিয় তুমি নকলা, সতৰ্ক নকৰিলা? সেইকাৰণে প্ৰিয়সকল, ইয়াত এই বাক্যটো হৈছে চেতনাৰ বাক্য। তাৰ মানে সতৰ্ক কৰিবলৈ দিছে। তিমথী আজি এই পত্ৰৰ যোগেদি তেওঁ সতৰ্ক কৰি আছে আপোনাক আৰু মোক। হালেলুয়া। যে শেষৰ কালত আমি সতৰ্কতা হৈ থাকিব লাগিব। বুজিছে? আমি শয়তানক যদি সুবিধা নিদিওঁ, সাধু ঘৃণাতা, ভাল কথা ক'লে বেয়া পায়। আৰু বিশ্বাসঘাতকতা, প্ৰভু বিশ্বাস কৰিলে নাই? তুমি যীশু খ্ৰীষ্টক বিশ্বাস কৰে নে? হয় বুলি ক'লে না। এতিয়া কিয় নহয় বুলি কৈছে? কিয় বিশ্বাসঘাতকতা কৰিছে? প্ৰভু কিয় ধোকা দি আছে আপুনি? কিয় প্ৰভু কিয় জ্ঞান কৰিছে? প্ৰভুৰ বাক্য কিয় জ্ঞান কৰিছে? আপুনি কিয় প্ৰভুৰ পৰা আঁতৰি গৈছে? প্ৰিয়সকল, তেনেকা যেন আমাৰ জীৱনত হ'ব নালাগে। তাৰ বাবে আপুনি আৰু মই সাৱধান থাকিব লাগিব। হালেলুয়া। তাৰপিছতে প্ৰিয়সকল, আপোনালোকে জানিব তাত লিখা আছে বিশ্বাসঘাতকতা, আপোন মত माने मेरे इच्छा। पादरी बोलने से क्या फायदा है? मेरे इच्छा, मैं जो कुछ करूं। हेलो, माने मोर इच्छा মই কি কৰিবলৈ আছে কৰিবলৈ দিও। তাত তোমাৰ একো মাতিব নালাগে। মই বেয়া পথ গ'লেও মোৰ কাৰণে ভাল কাম। ভনীও ক'ব নালাগে, পিতৃ মাতৃও ক'ব নালাগে, মোৰ ককাই ভাই ভনীও ক'ব নালাগে। মই কি কৰি আছো, মই ভালে কৰি আছো। তেনেকা চিন্তা কৰা মানুহবিলাক আছে। সেইকাৰণে কিয় আজি খ্ৰীষ্টান বিলাকক আজি পৌলৰ যোগেদি ভাল পথ দেখাই দিবলৈ এইখিনি কথা ক'বলগীয়া হৈছে। সেইকাৰণে তাত কৈছে গোপাল, মানে হিন্দীত কয় ঘমণ্ড। তাৰপিছতে কৈছে ঈশ্বৰ প্ৰিয়তকৈ বৰং সুপ্ৰিয়। তাৰ মানে সুখহে লাগে, ঈশ্বৰক নালাগে। কি লাগে? সুখ লাগে, ঈশ্বৰক নালাগে। ঈশ্বৰ পাছত প্ৰথম সুখ। কিমান মানুহে ঈশ্বৰক গালি দিয়ে, হে যীশু মই ইतना प्रार्थना कर लो, आज तक तो मुझे जवाब नहीं दिले, मोर बीमार भाल नहीं होले, मैं आराम से जिया रह खोजात रहो, मैं घर खातिर कितना प्रार्थना करो, घर नहीं पालो, भाल पाले खातिर प्रार्थना करो, पाले नहीं पालो प्रभु। तो खीर रकम करा इसका देखो काहे तो दे, किले नहीं दे। যদি হে এক কিলা যদি মাৰিলে এতিয়া চাব তেওঁ কি ক'ব ঈশ্বৰ, হে যীশু মই তো খাই দিলো, তই বেয়া পালে পাবে ক্ষমা কৰি দে। ঈশ্বৰে তেনেকুৱা ভাল নাপায়। সেইকাৰণে সাৱধান। যি সময় মনত ৰাখিব, এইবিলাক কিয় ঘটিব লাগিছে পৃথিৱীত, এইবিলাক কিয় হৈ আছে। আপোনাক কৈছে নকৰিব, আপুনি পবিত্ৰ নহ'ব, পবিত্ৰ হওক। আপুনি পিতৃ মাতৃক সন্মান কৰিব, নকৰাকৈ নাথাকিব। আপুনি ইন্দ্ৰ দমন কৰিব লাগিব, নিন্দা নকৰিব, অহংকাৰ নহ'ব, ধনলৈ লোভ নকৰিব। বাইবেলত কৈছে তুমি কাৰো ঘৰলৈ লোভ নকৰিবা, দখাইত লিখা আছে। তুমি মিছা সাক্ষী নিদিবা, মিছা কথা নকবা, চোৰ নকৰিবা, নৰবধ নকৰিবা। আজি পঢ়ি আছে, প্ৰভু ভাল পাবনে?
তেওঁবিলাকৰ কাৰণে স্বৰ্গত ঠাই হ'বনে? কেতিয়াও নহয়। কাৰণ যি সময়ত প্ৰভু যীশু খ্ৰীষ্টক ঈশ্বৰে আশ্ৰয় দিলে, মনত ৰাখিব, যি সময়ত ঈশ্বৰে যীশু খ্ৰীষ্টক ৰজাৰূপে পৃথিৱীত পঠালে, জানি থব যীশুক ৰজা পতাটো শয়তানে ভাল নাপালে। সেই সময়ত স্বৰ্গ যুদ্ধ হৈছে, শয়তানৰ লগত, স্বৰ্গদূতৰ লগত, মিখাইল আৰু লুচিফৰৰ লগত যুদ্ধ হৈছে। যুদ্ধ কৰিছে, তাত যুদ্ধ চলি আছে। কোনে জিকিছে? লাষ্টত কোনে জিকিছে? প্ৰকাশিত বাক্য 12:7 প্ৰদান কৰি ভালকে মনত পেলাও প্ৰিয়সকল, মনত ৰাখিব। ইয়াত কৈছে আৰু স্বৰ্গৰ যুদ্ধ হ'ল, মিখাইল আৰু তেওঁৰ দূতবিলাকে নাগে সৈতে যুদ্ধ কৰিলে। না কোন হয়? দিয়াবল শয়তান। এই দিয়াবল শয়তান কোন হয়? লুচিফৰৰ লগত যুদ্ধ কৰিলে, লুচিফৰৰ দূতবিলাকৰ লগত যুদ্ধ কৰিলে, আৰু সেই যুদ্ধত তেওঁবিলাকে হাৰি গ'ল। হালেলুয়া। যুদ্ধ, স্বৰ্গ যুদ্ধ হ'ল, আৰু তেওঁবিলাকক মিখাইল আৰু মিখাইলৰ দূতে যুদ্ধ কৰি তেওঁবিলাকে জিকিলে, আৰু শয়তানক পৃথিৱীলৈ পেলাই দিয়া হ'ল। শয়তানক পৃথিৱীলৈ পেলাই দিয়া হ'ল, জানিব। তাত লিখিছে, তাৰপিছত লিখিছে, সেই না আৰু তাৰ দূতবিলাকেও যুদ্ধ কৰিলে, কিন্তু বোলে নোৱাৰিলে, আৰু স্বৰ্গত তেওঁলোকৰ উদ্দেশ্যে ঠাই আৰু পোৱা নগ'ল। মানে তেওঁবিলাকৰ নিমিত্তে স্বৰ্গত ঠাই নহ'ল, কাৰণ স্বৰ্গৰ দূতে আছিল লুচিফৰ। তেওঁ বাদ্যযন্ত্ৰ বজাইছে, তেওঁক অধিকাৰ দিয়া হৈছিল স্বৰ্গত, কিন্তু পিতৃৰ অবাধ্য হোৱাৰ কাৰণে তাত তেওঁবিলাকৰ লগত যুদ্ধ হ'ল। গিৰ্জাঘৰ মানুহে যে পাৰ্টি বানায় না, যে তই একটা পার্টি মই একটা পার্টি, হ্যাঁ যুদ্ধ লাগে। হ্যালো, যুদ্ধ লাগে না? এই যুদ্ধটা কে লাগাইলা? কে লাগাইলা? शैतान के आत्मा। प्रेज़ द लॉर्ड। शैतान के आत्मा लगाइला। पुतला खेल देखे ने? पुतला खेल सुता में जे टांगे ना, जे नचुआय ना, सब कुछ नहीं देखे? দেখিছে নাই? কি কৰিলে? ভূতাটো কেনেকা টানিব লাগে, তেওঁলোকে টানাজন কোন আছে? কোনোবা একজন বহি আছে, মানুহবিলাক দেখি হাঁহি আছে। তেনেকুৱাই শয়তানে তেওঁৰ সিংহাসনত বহি আছে, আৰু তাৰ মন্ত্ৰী মন্ত্ৰীবিলাকক ক'ত পঠাইছে? গীৰ্জাঘৰ বিলাকত সোমাবলৈ দিছে। গীৰ্জাঘৰ সোমাবলৈ দিছে। গীৰ্জাঘৰ কি কৰি আছে? হিংসা পালকৰ বিৰুদ্ধে কওঁ, এজন বিশ্বাসের বিরুদ্ধে কওঁ, মিছা কথা কোৱা না, যাতে কাজিয়া হওক, ভাল লাগিব না। সেইকাৰণে মণ্ডলী বিলাকতো ছিন্ন ভিন্ন হৈছে। মণ্ডলী স্থিৰ থাকিবলৈ পৰা নাই, তেওঁবিলাকে প্ৰভুৰ বাক্যত স্থিৰ থাকিবলৈ পৰা নাই। প্ৰভুৰ বাক্য গ্ৰহণ নকৰাৰ কাৰণে শয়তানে সুবিধা পাইছে, আৰু তেওঁবিলাকৰ মাজত কাজিয়া যে হয়, গীৰ্জাঘৰত কাজিয়া হয় ন? গীৰ্জাঘৰত কাজিয়া হয়, পালকক হিংসা কৰে। হেল্ল', কিন্তু প্ৰভুৱে তেওঁবিলাকক নিদিব, কাৰণ এইটো বুজিব লাগিব যে এই সময়ছোৱাত তেনেকুৱা হৈ আছে, আৰু এইবিলাকে তেওঁ কৰাই আছে। দিয়াবল শয়তানে ইবলিছে কৰাই আছে মানুহবিলাকৰ মাজত। 9 পদত লিখিছে, মহানাগ অৰ্থাৎ দিয়াবল আৰু শয়তান নামেৰে বিখ্যাত সেই পুৰণি সাপ, যি পুৰণি সাপে গোটেই জগতক ভ্ৰান্তি জন্মাই তাক পৃথিৱীলৈ পেলোৱা হ'ল। ক'ত পেলাই দিয়া হ'ল? ক'ত? স্বৰ্গত আছিল, তাৰ পৰা ক'ত পেলাই দিয়া হ'ল? এই পৃথিৱীত পেলাই দিয়া হ'ল। সেইকাৰণে মানুহবিলাকে আৰামত থাকিব নোৱাৰে। বেয়া কাম নকৰিলে মানে থাকিব নোৱাৰে, চোৰ নকৰিলে থাকিব নোৱাৰে, মিছা কথা নকৰিলে থাকিব নোৱাৰে, কাৰোবাৰ নিন্দা নকৰিলে, অহংকাৰ নকৰি থাকিব নোৱাৰে। মিছা কথা, মা দেউতাক বাধ্য মানে কথা মানে নেমানি থাকিব নোৱাৰে। তেতিয়াহ'লে জানিব যে প্ৰভুৰ বাক্য কিয় এইবিলাক আমাক সজাগতা কৰাই আছে। প্ৰিয়সকল, জানিব যে এনে এটা সময় আহি আছে, এনে এটা সময় আহিছে, এই জগতত পেলাই দিয়া হৈছে। এই দিয়াবল শয়তানে ঈশ্বৰৰ বাক্য নেমানিছিল,
আজি পৃথিৱীত থকা মানৱ জাতিৰ বিৰুদ্ধে তেওঁ থিয় হৈছে। তেওঁ মণ্ডলীবিলাকক ছিন্ন ভিন্ন কৰাইছে। ককাই ভাইৰ মাজত কাজিয়া ঝগৰা, মা দেউতা ল'ৰা ছোৱালীবিলাকৰ মাজত কাজিয়া ঝগৰা কোনে কৰাইছে? কৰাইছে কোনোবা ন? জানিব এইবিলাক শেষকালৰ দুষ্টতা মানুহৰ জীৱনত সোমাই দিয়া হৈছে। মানুহৰ জীৱনত সোমাই দিয়া হৈছে। এই দুষ্ট আত্মা, ঘৃণাতা আত্মা, ঈশ্বৰক বেয়া পোৱাৰ আত্মা মানুহবিলাকৰ হৃদয়ত সোমাই দিছে। তাৰপিছতে লিখিছে 12 পদত, এই কাৰণে হে স্বৰ্গ আৰু তাত নিবাস কৰা বিলাক শুনিব, তোমালোকে আনন্দ কৰা, কিন্তু হে পৃথিৱী আৰু সমুদ্ৰ তোমালোকৰ সন্তাপ হব। কি হব? সন্তাপ হব। তার মানে আরামসে লাইফ নাই থাকে। হাই তার মানে কষ্ট হব। কষ্ট হব, আরাম নাই পৃথিৱীত। আরামত থাকিম বুলি ক'লে, জীৱন যাপন কৰিম বুলি ক'লে নহব। সেই সময় গ'ল। এতিয়া যীশু খ্ৰীষ্টৰ অনুগ্ৰহৰ সময়ত আমি জীৱন যাপন কৰিছো। যিমান দিন হয় যীশুৰ অনুগ্ৰহ থাকিব, ঈশ্বৰৰ অনুগ্ৰহ থাকিব, সিমান দিনেই আমাৰ জীৱনত অনুগ্ৰহৰ ভাগটো আমি পাব পাৰিম। সেয়ে অলপ দিনৰ কাৰণে আছে প্ৰিয়সকল, আৰু বেছি সময় নাই। তাৰ তলত লিখিছে মন্তাপ হব, কিয়নো শয়তান তোমালোকৰ তালৈ নামি গ'ল আৰু তাৰ কাল অলপ দেখি সি অতি ক্ৰোধ হৈছে। অতি ক্ৰোধ হৈছে। শয়তানে ক্ৰোধ কৰি আহিছে। ওপৰৰ পৰা মুক্তিও খেদাই দিলে। আপোনালোকক যেতিয়া কাম কৰে নহয় জানো, কাৰ্মাৰ আণ্ডাৰত কাম কৰাৰ পাছত আপোনালোকক কাম যদি নিদিয়ে কিমান কম কৰে? কম কৰিছে না? নাই কৰা কম কৰিছে? কম না? ইমান দিন মানে মোক কাম দিয়া হয় নাই? তেনেকৈ ক্ৰোধ হৈ যায়। এই শয়তানে ক্ৰোধত নামিছে পৃথিৱীত, আৰু তেৱেই বিশ্বাসীবিলাকৰ মাজত খেলিমেলি লগাই আছে। তেৱেই মানুহবিলাকৰ মাজত মোকাবিলা কৰাই আছে। ভাইৰ মাজত ভাই, ককাইৰ মাজত ককাই ভাই, ভনীয়েকৰ মাজত পিতৃ মাতৃ আৰু মাতৃৰ লগত বোৱাৰী থিয় হবলৈ পাইছে। আৰু সন্তানবিলাকে পিতৃ মাতৃৰ অবাধ্য হৈছে। কিয় স্নেহ নথকা হ'ল? কিয় প্ৰেম নথকা হৈ গ'ল? কিয়নো সেয়ে নামিছে কোন? দিয়াবল, শয়তান পৃথিৱী। স্বৰ্গত তেওঁৰ নিমিত্তে ঠাই নাই, আজিও নাই আৰু পিছতো নাথাকিব। তেওঁৰ নিমিত্তে ঠাই নৰকখন সৃষ্টি কৰা হৈছে। ঈশ্বৰে নৰক বনাই ৰাখিলে শয়তানৰ নিমিত্তে, কিন্তু আপোনাৰ আৰু মোৰ কাৰণে স্বৰ্গ বনাই থোৱা আছে। স্বৰ্গ যাতে আপুনি নাযায়, এই কাৰণে আপোনাৰ মনটো খেলিমেলি কৰে, আপোনাৰ মনবিলাক খেলিমেলি কৰে। চাগে এতিয়া মই ঈশ্বৰৰ বাক্য কৈ আছো, আপোনাৰো মন খেলিমেলি হ'ব পাৰে। এয়া কোনে কৰাইছে? এই দুষ্ট কৰাইছে। সেইকাৰণে প্ৰিয়সকল, শয়তানক অৱসৰ না দে। বাইবেলে কৈছে শয়তানক সুবিধা নিদিব। আহক চকু বন্ধ কৰি হালেলুয়া। পৌলে লিখা যি পত্ৰ, 2 পত্ৰ, হালেলুয়া। এই পত্ৰ আজি আপোনাক সজাগতা কৰাবলৈ বিচাৰিছে। ধনবী, অহংকাৰী, গৰ্বী, মা দেউতাক নমনা, অপবিত্ৰ, ইন্দ্ৰ দমন নকৰা, হাজৰ ঘৃণাওতা কিমান পৃথিৱীৰ মানুহবিলাকৰ মাজত আছে। প্ৰিয়সকল, আজি যি বাক্য ভৰিছে সেই বাক্য জ্ঞান নকৰিব। আপোনাৰ এই শৰীৰ হয় কেঁচা শৰীৰ। মানুহবিলাকে এই শৰীৰক শুদ্ধ কৰিবলৈ শাক আৰু দামৰিৰ তেজৰ যোগেদি মানুহবিলাকক শুচি কৰা হৈছিল, আৰু চেউৰীৰ ৰাসৰ যোগেদি বা ভস্মৰ যোগেদি তেওঁবিলাকক পৰিষ্কাৰ কৰা হৈছিল। কিন্তু এতিয়া সেয়ে নোৱাৰিব। আপুনি তেজ যদি আপুনি ছাগলী তেজ দিয়ে বা দামৰিৰ তেজ পুৱাই দিয়ে বা আপুনি ৰাখ লগায়, সেয়ে আপোনাক উদ্ধাৰ নকৰিব। উদ্ধাৰ যদি কৰিবলৈ আৰু পাবলৈ আছে, পৰিত্ৰাণ পাবলৈ আছে, স্বৰ্গত যাবলৈ আছে,
তেতিয়াহ'লে কেৱল মাথোন প্ৰভু যীশু খ্ৰীষ্টহে আছে। পৌলে কোৱা কথা নাপাহৰিব, পৌলে কোৱা কথা নাপাহৰিব। হে কালত হালেলুয়া, যে ভ্ৰষ্টতা বিষয় আৰু চেতনাৰ বাক্য দিয়া হৈছে তাক মনোযোগেৰে গ্ৰহণ কৰি সেইমতে জীৱন যাপন কৰা, তাতে প্ৰভু আপোনাক অনুগ্ৰহ ৰাখিব। আহক প্ৰাৰ্থনালৈ যাওঁ, চকু বন্ধ কৰি যে বাক্য শুনিলো সেই বাক্য যাতে আপোনাৰ জীৱনত কাৰ্য কৰে তাৰ বাবে আপুনি সুবিধা দিয়ক। আপোনাৰ মনবিলাক খুলি দিয়ক, পুৰণি চিন্তাবিলাক আঁতৰাই দিয়ক। আপুনি মনৰ ভাৱবিলাক সলনি কৰক, আপোনাৰ মনবিলাক সলনি কৰক, যাতে আপোনাৰ জীৱনত প্ৰভুৰ বাক্য কাৰ্য কৰিব। হালেলুয়া। আৰু আপুনি প্ৰভুৰ পৰা আশীৰ্বাদ পাব। যিজনক আপুনি বিশ্বাস কৰিলে, যিজনৰ যোগেদি আপুনি পৰিত্ৰাণ পাইছে, তেওঁলৈ মনোযোগ দিয়ক। তাৰ যোগেদি আপুনি হালেলুয়া পৰিত্ৰাণ পাব, অনন্ত জীवन পাব। आओ प्रार्थना करो। हालेलुया। हमारे सर्वशक्तिमान पवित्र पिता परमेश्वर, अनुग्रहकारी खुदावन प्रभु जी, अपना हालेलुया आपको धन्यवाद करते हैं। जो वचन अभी हमने सुना है प्रभु जी, हालेलुया, जीवित वचन पवित्र सेनाओं का यहोवा, ये वचन हालेलुया प्रत्येक भाई बहन के जीवन में काम करने दे। अब हाल निराश होने ना दे, वचन को ग्रहण करने का हिम्मत दे, वो वचन को ग्रहण करने का ताकत दे, उनको कमजोर होने ना दे। जो कुछ वचन सुना वो वचन उनके जीवन में काम करने के लिए सहायता और मदद करे। हर दुष्टता का चिंता को यीशु मसीह के नाम से दूर करते हैं प्रभु जी। आपके अनुग्रह और आपके आशीर्वाद मंडली में प्रत्येक भाई बहनों के साथ रहे। आपका वचन बोलने के लिए मुझे सहायता किया, इसलिए धन्यवाद देते हैं। इतना देर वचन सुनने के लिए हमें कृपा किया, इसलिए धन्यवाद देते हैं। हे प्रभु, बाकी का समय आपके हाथ में समापन करते हैं। हे प्रभु जी, आपके हाथ में समापन करते हम वापस जा रहे हैं प्रभु जी। हालेलुया। जाने का समय हमारी यात्रा में मदद करें। आपके अनुग्रह और आपके आशीर्वाद हम सबके साथ बने रहे। यीशु मसीह के नाम से मांगते हैं, आमीन।